বাহ কিয় কালি দিয়াটো বোলাটো হে নেকি আধা ৰোল স্পেচিয়েলৰ কাৰণে দেই কিবা এটা স্পেচিয়েল আহি তেজপুৰ টাউনত উপস্থিত হৈছেহি সুদূৰ সৰকাৰ পৰা আহি ভঙা হৃদয় মানে পৰহি চুলি আজি কৰিলে যোৱাকালি মোক কৈ থৈ দিছিলে মানিবা মই কালি গৈ তোমাৰ বিয়াত দিয়াটো লিটু লৈ আহিম দেই লিটু দিব আহিছা মোৰ হ'ল আৰু দেই ইমানো দুখ নিদিয়ে আৰু দাদাই সুধিছে মাক কৈছে দলে কান্দিছে নেকি তইতো কৈ আছিল তোৰ বোলে যাবলৈ ইমান মানে মনো নাছিলে বোলে সেইকাৰণে যি শুনে ভগৱানক একদম দিলছে প্ৰাৰ্থনা কৰিবি ভগৱানে চব কথা শুনি থাকে আচলতে কথাটো হ'ল তাই মুম্বাই যোৱা কথা আছিলে 40 days তাই একদম যাব মন নাই ইমান দিনৰ তাই মানে দাদাৰ বাচ্চা দুজনী আছে সিহঁতক মানে কেৱল চাই কেইদিনমান খেলি আহিবলৈ মন ইমান দিন মন নাই ইয়াত অকণমান এইটো আহে যে কিন্তু যেনিবা কিবা এটা কাৰণে কেঞ্চেল হ'ল যোৱাটো মই কিন্তু খুব ভাল পাইছোঁ কেঞ্চেল হওঁতে দেই দাদা বেয়া নাপাব যদি ভিডিঅ'টো চাই আছে তাই যাব পৰা নাই মোৰ ওচৰত থাকিব এতিয়া আৰু লগে লগে আমি আজি প্লেনিং বনাই দিলোঁ ইয়াত যিহেতু আছোঁ বৰ ফিল হ'ব নালাগে আৰু চি ইজ অলৱেজ বিন্দাছ মই মানে তাইৰ পৰা শিকিবলগীয়া মোৰ বহুত কথা আছে একদম ফুল টাইম বিন্দাছ ছোৱালী কালি সিহঁতৰ ঘৰলৈ গৈছিলোঁ সিহঁতৰ ঘৰত খাব থোৱা ঢেকীয়াখিনিও দি পঠিয়াইছে কি আজি গাখীৰটো কিয় আনিছা আৰু জেনেৰেলি দলি আমাৰ ঘৰত এণ্ট্ৰি মাৰিলে যিকোনো এটা গানেৰে এণ্ট্ৰি হয় এইখিনি ভিডিঅ'টো হৈ আছে কাৰণে ষ্টাৰ্ট দিব মন নগ'ল যোৱাকালি ঘৰৰ পৰা আহিলোঁ আহি মেলি এনেকৈয়ে থাকিলোঁ একদম মানে পেণ্ডিং কাম কিছুমান কৰিলোঁ বিভিন্ন কাম তাতে বতৰ ইমানেই বেছি বেয়া কিছুদিন ৰ'দে বিৰক্তি লগালে আকৌ এতিয়া বৰষুণে এই দুযোৰ কাপোৰ মোৰ আজিৰ বিশেষ আজিৰ দিনটোৰ ভিতৰত ৰাতিপুৱা ইমান আন্ধাৰতে উঠিছোঁ ঠিকেই নাই কিমান পুৱাই উঠিছোঁ মই উঠি মেলি ইয়াৰে এই তলৰ কাপোৰযোৰ আজি কৰা আৰু ঘৰলৈ গৈছিলোঁ যে ঘৰত এই ওপৰৰ চাদৰখনৰ দহিও ঘৰতে গাঁঠি আনিলোঁ আৰু বাকীখিনি কৰিব সময় নাপালোঁ কাৰণ বিভিন্ন কামত আমি ব্যস্ত থাকিবলগীয়া হ'ল সেইকাৰণে আৰু বেলেগ এযোৰ কাপোৰ আছিলে মেৰুণ কালাৰ দহি আছিলে সেইযোৰ কৰি দিব লাগে তেওঁক আজি তেওঁৰ সন্ধিয়া ক'ৰবাত যোৱা প্ৰগ্ৰেম আছে গতিকে ঘৰত থাকিব যদিও পাওঁ কিছুমান কামৰ ৰেছপনচিবিলিটিৰ কাৰণে আকৌ আমি আহিবলগীয়া হৈছে ইয়ালৈকে আহি মেলি এইখিনি কৰিলোঁ সেই কাপোৰযোৰো ঘৰত গৈ আমাৰ শুনে দি থৈ আহিলে কাৰণ দিবই লাগিব যিকোনো কাম এটা কৰিলে তাৰ দায়িত্ব বুজিবই লাগিব যেনেকৈ নহওক তেওঁ আজি সন্ধিয়া কৰিবলৈকে যাব আৰু সেইকাৰণে সোণৰ পৰা কাপোৰযোৰ লৈছে আৰু মই ফটাফট কালি ৰাতি আৰু ৰাতিৰ ভিতৰতে সেইখিনি কাম কৰি দিলোঁ আজি ৰাতিপুৱা চিলাইছোঁ গতিকে এইখিনি কৰি মেলি অলপমান ফ্ৰেছ হওঁ কাম ফ্ৰেছ হওঁ বুলি ক'বলৈ হ'লে ফ্ৰেছৰ লগতো আৰু কিবা এটা কৰোঁ নেকি তেনেকুৱা লাগে মানে বজাৰ আছে কেইটামান কৰিবলৈ এই সন্ধিয়া গাখীৰ ল'ব আছে কিবা আছে এতিয়া কি খাবা ৰ'ব দেই আমাৰ জানক দেখাই দিওঁ দেই জান এইফালে চোৱা মহাৰাজা এণ্টাৰটেইনমেণ্টৰ কাৰণে মানুহ বেকগ্ৰাউণ্ডত নাচি থাকিব লাগে দেখোনে নাচি আছে সি আমাৰ জান বেটা এইখিনি ডাঙৰ হৈছেগৈ আৰু ইমান ধুনীয়াকৈ ভিডিঅ'টি চাই আছে আপোনালোকক বহুত বেছি ধন্যবাদ আৰু ভিডিঅ'টিৰ মাজতে মই এটি ক্ৰীমৰ বিষয়ে আপোনালোকক ক'বলৈ লৈছোঁ সেইটো হৈছে নিউডৰ এণ্টিটেইনিং হেয়াৰ ৰিমুভেল ক্ৰীম এই ক্ৰীমটোত আমি আমাৰ আনৱান্টেড হেয়াৰসমূহ মানে ৰিমুভ কৰাৰ ক্ষেত্ৰত ইউজ কৰিব পাৰোঁ কিন্তু এই ক্ৰীমটো কেতিয়াও আমি আমাৰ ইণ্টিমেট এৰিয়াত ইউজ কৰিব নালাগে আৰু এই ক্ৰীমটো এটা ভাল কথা হৈছে মেন এণ্ড ওমেন বুলি কথা নাই আমি সকলোৱে ইউজ কৰিব পাৰোঁ নিউডৰ এই হেয়াৰ ৰিমুভেল ক্ৰীমটোৰ আটাইতকৈ ভাল কথাটো হৈছে এইটো টুইন পেক হয় মানে বহু দিনলৈকে শেষ হোৱাৰ একেবাৰে টেনশ্যন নাই লগতে ইয়াতে এখন দিয়া আছে স্পেচুলা আমি ইউজ কৰিবৰ কাৰণে আৰু ক'ত ইউজ কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে সকলোবিলাক এই কভাৰটোতে দি থোৱা আছে আৰু মই যিহেতু এইটোৱে ইউজ কৰোঁ গতিকে আজি আপোনালোকক ইউজ কৰি দেখুৱাই দিওঁ এয়া চাওক মই যিখন স্পেচুলা দিছিলে সেইখনেৰে এইদৰে ইউজ কৰিছোঁ আৰু ভালকৈ ইউজ কৰি মেলি 5 মিনিটমান থৈ দিব আৰু এই ক্ৰীমটোৰ কোনো ধৰণৰ ছাইড এফেক্ট নাই লগতে বেলেগ বেয়া স্মেল একেবাৰে নাই আৰু স্কিনখন ক'লা পৰি যোৱাৰ চান্স একদমেই নাই এইদৰে ইউজ কৰি প্ৰায় 5 মিনিটমান ৰাখি দিব 5 মিনিটৰ কিন্তু কম নকৰিব লাগিলে 6 মিনিটমানহে কৰিব গতিকে 5 মিনিটমান এইদৰে থৈ উঠাৰ পিছত এয়া চাওক মই এখন শুকান টাৱেল লৈ এইদৰে মুচিছোঁ পানী একেবাৰে ইউজ কৰিব নালাগে শুকান টাৱেলখনেৰে এইদৰে মুচি দিলোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টিত দেখিছে কিমান ধুনীয়াকৈ হেয়াৰখিনি ৰিমুভ হৈ গৈছে যদি আপোনালোকে আজিলৈকে নিউডৰ এই প্ৰডাক্টটো ইউজ কৰি পোৱা নাই তেনেহ'লে ইউজ কৰি চাব পাৰে বহুত বেছি ভাল মই নিজে ইউজ কৰি এই ক্ৰীমটো বহুত বেছি ভাল পাইছোঁ মানে এই ক্ৰীমটোৰ ৰিজাল্টটো
আৰু আপোনালোকে ইউজ কৰি চাব পাৰে যদিহে মন কৰে ল'ম বুলি তেনেহ'লে ডেছক্ৰিপশ্যনত তাৰে লিংক দি থৈ দিয়া আছে আপোনালোকে তাৰ পৰা ল'ব পাৰিব আৰু সন্ধিয়া সময়ত আহিছোঁ বিশাল কিমান যে কি মানে ইচ্ছা কিটচেনত নলগা বস্তু ল'বলৈ মন যায় আৰু উপায় নাই আৰু এইফালে প্ৰতিদেৱে মাতি আছে আৰু কিবা কিবি প্ৰয়োজন হৈছে কি বেলেগ এটাও পাই আৰু আমাৰ মনক আপোনালোকক দেখাম তাইক এটা ঘৰত চুক্তি কৰি লৈ আহিছিলোঁ যে তুমি তাতে গৈ একো নালাগে বুলি ক'বা মোক আৰু এতিয়া আমাৰ মনে বস্তুবিলাক বিচাৰি মই ভিন্দুক দেখাওঁতে আমাৰ মনে গৈ মেলি এতিয়া যিকোনো বস্তু একেবাৰে ভায়েকৰ কাৰণে ল'ব লাগে ইটো লওঁ সিটো লওঁ তাই কি যে ল'ব সিমানখিনি মেচিয়ৰ হৈছে মানে ভায়েকৰ কাৰণে বস্তু কিনিবৰ কাৰণে তাই কি কৰিব মাইণ্ডু আহা তুমি ল'বা আহা এটা বস্তু ল'বা আহা চামন তুমি কালে লৈছা কেৱল ভাইটিৰ কাৰণে বস্তু লয় তাই নিজৰ কাৰণে নাই আৰু আৰু আমি আহিছোঁ এতিয়া সৰু মাইনা আৰু মই গাখীৰ ল'বৰ কাৰণে গাখীৰ ল'বলৈ আহোঁতে আমাৰ অতিকে মৰমৰ এই বৰমাজনীক লগ পাই গ'লোঁ এইখন আৰু গাড়ীখনত গোটেইখিনি চাওঁতে ভিতৰতে মানে এওঁক লগ পালোঁ বহুত বেছি ভাল লাগিছে আমি জাষ্ট গ্ৰুপত আমাৰ ফেমিলি গ্ৰুপত ফটো পাইছোঁ কেকে আৰু মোহনক আমাৰ হেৰি বাকী যিকেইটা চিনেমা চাব গৈছে সেইকেইটা লগ পাইছে আমি ভাবিলোঁ মিছ মাৰি দিলোঁ আজি বেয়া লাগি গৈছিলে বুলি পাব আৰু এতিয়া আহি আছে ন আমি মনৰ প্ৰচাৰৰ কাৰণে আহিছোঁ আপোনালোকেও প্ৰচাৰটো কৰি দিব ভাল লাগিব এখন অসমীয়া চিনেমা সৰুৰ পৰা একেবাৰে ডাঙৰলৈকে চাব পৰা এখন সুন্দৰ চিনেমা গাঁৱৰ পটভূমিত চিনেমাখন খুব সুন্দৰ হৈছে অকণমান সময় নষ্টকৈ আপোনালোকে চালে আমাৰ ভাল লাগিব আমি সকলোৱে লগ হৈ আগবাঢ়ি যাব লাগে ইজনে আনজনক চবৰে ষ্টেপটো বেলেগ কিন্তু সকলোৱে হেল্প কৰিলে নিশ্চয় আগবাঢ়ি যাব অসমীয়া চিনেমা জিন্দাবাদ আৰু একদম লাষ্টত লগ পাইছোঁ ইমনৰ নায়কজনক আপোনালোক সকলোৱে চাব দেই আৰু আমিও যাম বাৰু চাবলৈকে নিশ্চয় মোৰ নাম সিদ্ধান্ত কলিতা আৰু খুব ধুনীয়া এখন ছবি আমি কৰিছোঁ আপোনালোক ইমন গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ চাব ছবিখন আমাক উৎসাহিত কৰিব থেংক ইউ আৰু গোটেই দিনটোৰ শেষত এতিয়া আমৰ পৰ্ব ঘৰৰ পৰা আনি থোৱা এয়া আম আছিলে আৰু হয়তো এই বছৰৰ একদম এয়া মানে ছিজনৰ একদম শেষৰ আম হ'ব আমাৰ ঘৰত মানে গতিকে সকলোৱে লগ হৈ ভাত বনাবলৈ যোৱাৰ আগতে অলপমান আমৰে আড্ডা পাতিছোঁ আৰু আজিৰ এই ভিডিঅ'টিৰ পৰা আমি বিদায় লৈছোঁ বাই বাই